EVM হেক কৰি নিৰ্বাচনত জয়ী হৈছে বিজেপি। পৰাজয়ৰ পাছতো হাৰ মনা নাই দিদি মমতাই। কলকাতাৰ ৰাজপথত গৰজি উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। শুভেন্দু অধিকাৰীৰ বিজেপি চৰকাৰক জনালে তীব্ৰ প্ৰত্যাহ্বান। সাহস আছে যদি মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। 177খন আসনত ভোট লুটৰো বিস্ফোৰক অভিযোগ। শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ পিছত তৃণমূল কংগ্ৰেছৰ কৰ্মী নেতাৰ ওপৰত হোৱা নিৰ্বাচনোত্তৰ হিংসা আৰু ভতিজা অভিষেক বেনাৰ্জীৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে কলকাতাৰ ৰাজপথলৈ ওলাই আহে তৃণমূল মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মধ্য কলকাতাৰ এছপ্লেনেডৰ ৱাই চেনেলত তেওঁ এক দিনজোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আৰক্ষীৰ বাধাৰ মাজতো বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব আৰু তেওঁলোকক পৰাস্ত কৰিম বুলি মুকলি হুংকাৰ দিয়ে তৃণমূল নেত্ৰীগৰাকীয়ে। এই প্ৰতিবাদী কাৰ্যসূচীক লৈ কলকাতাত এক তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। কলকাতা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক কাষৰীয়া ৰাণী ৰাসমণি ৰোডত ধৰ্ণা অনুষ্ঠিত কৰাৰ লগতে মঞ্চ সজা বা মাইক্ৰফোন ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা নাছিল। ইয়াৰ পিছতো পৰিস্থিতিৰ ওচৰত হাৰ নমনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মাইক্ৰফোন ব্যৱহাৰ কৰিয়েই উপস্থিত বিশাল জনতা উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তৃণমূলৰ কৰ্মীসকলৰ শ্লোগানৰ মাজতে প্ৰতিবাদস্থলীত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। লক্ষণীয়ভাৱে এই ধৰ্ণা কাৰ্যসূচীত তৃণমূলৰ পৰা নিৰ্বাচিত বেছিভাগ নতুন বিধায়কে অনুপস্থিতি আছিল। অৱশ্যে ফিৰহাদ হাকিম, মদন মিত্ৰ, ডেৰেক অব্ৰায়েন, কল্যাণ বেনাৰ্জী আৰু দোলা সেনৰ দৰে পুৰণি তথা জ্যেষ্ঠ নেতাসকলে মমতা বেনাৰ্জীক সংগ দিয়ে। প্ৰতিবাদস্থলীত উপস্থিত ৰাইজক উদ্দেশ্যি মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে বংগ নিৰ্বাচনত জয়লাভ কৰিবলৈ বিজেপিয়ে 294খন আসনৰ ভিতৰত 177খন আসনতেই ভোটগণনা প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি কৰিছে আৰু EVM হেক কৰিছে। আনকি নিজে 13,000 ভোটত আগবাঢ়ি থকা অৱস্থাত তেওঁক গণনা কেন্দ্ৰৰ পৰা বলপূৰ্বকভাৱে উলিয়াই দিয়া হৈছিল বুলিও ক্ষোভ বুজাৰে। আৰক্ষীয়ে তৃণমূলৰ নেতাসকলক ভাবুকি দিয়াৰ অভিযোগ তুলি নেত্ৰীগৰাকীয়ে বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে সাহস আছে যদি মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। তেওঁ লগতে সকীয়াই দিয়ে যে যদি আৰক্ষীয়ে এটা ৰাজনৈতিক দলক ভাঙি পেলোৱাৰ চেষ্টা কৰে আৰু কলকাতাত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ দিয়া নহয় তেন্তে তেওঁ ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ সমান্তৰালভাৱে দিল্লীলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰিব। আনহাতে যোৱা সপ্তাহত কলকাতাৰ দক্ষিণ প্ৰান্তৰ সোণাপুৰত তৃণমূলৰ সাংসদ তথা মমতাৰ ভতিজা অভিষেক বেনাৰ্জীৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাক লৈও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নিৰ্বাচনৰ পাছত হিংসাত নিহত এজন তৃণমূল কৰ্মীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে একাংশ লোকে 38 বছৰীয়া সাংসদজনক ঘেৰাও কৰি শাৰীৰিকভাৱে অপদস্থ কৰিছিল। প্ৰায় 10 মিনিট ধৰি চলা এই আক্ৰমণত ৰাইজে চোৰ চোৰ শ্লোগান দি সাংসদজনলৈ কণী, শিল আৰু চেণ্ডেল দলিওৱাৰ লগতে তেওঁক চৰ ভুকু মাৰি চোলা ফালি পেলাইছিল আৰু চশমা ভাঙি দিছিল। ইয়াৰ উপৰিও ভুৱা স্বাক্ষৰৰ এক তদন্তৰ গোচৰত অভিষেক বেনাৰ্জীলৈ CIDৰ চমনো প্ৰেৰণ কৰিছে। তৃণমূলৰ মুৰব্বীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই সমগ্ৰ ঘটনাক্ৰম নিৰ্বাচনোত্তৰ হিংসা আৰু পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে তেওঁলোকৰ এই গণতান্ত্ৰিক প্ৰতিবাদ পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি অব্যাহত থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।